নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়া হৈছে যে এই মাহটোত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য এই 12টা ৰাশিৰ সম্পূৰ্ণ আগবঢ়া হৈছে, যাতে আপোনালোকে সময় নষ্ট নকৰি আপোনালোকৰ এই মূল্যৱান সময়কণত আপোনালোকে যাতে শুভভাৱে সুকলমে আগুৱাই যাব পাৰে তাৰেই কথা চিন্তা কৰি আপোনালোকৰ আগলৈ এই ভিডিঅ'টো আগবঢ়া হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এতিয়া আপোনালোকে জানি লওক আপোনালোকৰ এই 12টা ৰাশিৰ ফল কেনেধৰণে আপোনালোকে লাভ কৰিব এই এটা ভিডিঅ'ৰ জৰিয়তে সকলোকে আগবঢ়া হৈছে। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সৈতে আপোনাৰ মতানৈক্য হৈছে তেন্তে এই মাহত ইয়াৰ অন্ত পৰিব আৰু আপোনালোকৰ পৰিয়ালত সুখ আহিব। আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মৰম আৰু আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰাও আপুনি কিছু শুভ চিন পাব পাৰে। ভাই ভনীসকলৰ লগত আপোনাৰ মোহ আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাব। মাক দেউতাকৰ অৰ্থাৎ আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক আৰু উপযুক্ত সময়ত তেওঁলোকক খাদ্য ইত্যাদি খুৱাবলৈ চেষ্টা কৰক। ল'ৰা ছোৱালীৰ বাবে অলপ চিন্তিত হ'ব পাৰে, কিন্তু তেওঁলোকৰ চঞ্চলতায়ো আপোনাক সুখী কৰি তুলিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো ব্যৱসায়ৰ ক্ষেত্ৰত খুবেই ভাল হ'ব আৰু আপুনি দিনক দিনে আগবাঢ়ি যাব পাৰিব। এই সময়ছোৱাত কিছুমান নতুন শত্ৰুৰ সৃষ্টি হ'ব পাৰে যিয়ে আপোনাক ক্ষতি কৰিব পাৰে। গতিকে সদায় সজাগ হৈ থাকক আৰু বিশেষকৈ চৌপাশৰ প্ৰতি মনোযোগ দিয়ক, যাতে কোনো অশুভ ঘটনা নহয়। নিয়োজিত হৈ থকা ব্যক্তিসকলৰ বাবে এই মাহটো কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গধুৰ কামৰ বোজাৰ বাবে আপুনি মানসিক চাপত থাকিব পাৰে। এই সময়ছোৱাত অফিচত আপোনাৰ বিষয়ে এটা ভুল ধাৰণা সৃষ্টি হ'ব পাৰে, যাৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে সদায় সহজে কাম কৰক, যাতে কোনো অসুবিধা নহয়। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই ভাল হ'ব আৰু তেওঁলোকেও তেওঁলোকৰ ছিনিয়ৰসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। এই সময়ছোৱাত আপোনাৰ অসম্পূৰ্ণতা যিবোৰ প্ৰজেক্ট, সেই প্ৰজেক্টবোৰ সম্পূৰ্ণ হৈ উঠিব আৰু পঢ়াৰ বোজা অলপ কমি যাব। অভিযান্ত্ৰিকৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে তেওঁলোকৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকৰ কেৰিয়াৰৰ সম্পৰ্কে থকা সন্দেহৰ অন্ত পৰিব আৰু তেওঁলোকে এটা সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি ধৈৰ্য বজাই ৰখাটো অত্যন্ত প্ৰয়োজন আৰু তেওঁলোকে ধৈৰ্য বজাই ৰাখিব লাগিব আৰু অধিক পৰীক্ষাৰ বাবে ধৈৰ্যৰে প্ৰস্তুতি চলাব লাগিব। এই মাহত যদি আপুনি ভালদৰে পঢ়া শুনা কৰে তেন্তে ভৱিষ্যতে ই অতি উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ পত্নীৰ সৈতে বা স্বামীৰ সৈতে কিছুমান বিষয়ত মতানৈক্য হ'ব পাৰে আৰু আপোনাৰ পাৰস্পৰিক সংঘাতৰ যি সমস্যা সেইবোৰ মুকলিকৈ ওলাই আহিব পাৰে। কিছুমান কথা থাকিব যিয়ে আপোনাক আশংকা কৰি তুলিব আৰু আপোনালোক দুয়োৰে ইজনে সিজনৰ ওপৰত আস্থা দুৰ্বল কৰি পেলাব পাৰে। এনে পৰিস্থিতিত যদি আপুনি মুকলিকৈ কথা পাতে তেন্তে আপোনাৰ এই যি সমস্যা, এই সমস্যা অতি সোনকালে সমাধান হ'ব পাৰে, অন্যথা ই আৰু বেয়া হৈ যাব পাৰে। যদি আপুনি বিবাহৰ বাবে বিশেষ সম্বন্ধৰ সন্ধান কৰি আছে তেন্তে এই মাহত আপুনি এটা খুবেই ভাল খবৰ পাব বা ভাল ফলাফল পাব। ক'ৰবাৰ পৰা এটা ভাল প্ৰস্তাৱ আহিব আৰু সকলোৱে
সেই প্ৰস্তাৱ বা সেই সম্পৰ্ক ভাল পাব। এনে পৰিস্থিতিত কোনো ধৰণৰ খৰখেদা পৰিহাৰ কৰি যিকোনো সিদ্ধান্ত ভালদৰে বিবেচনা কৰিহে ল'বলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, যদিও আপুনি সুস্থ হৈ থাকিব, কিন্তু একে সময়তে সাৱধান হোৱাটো অতি প্ৰয়োজনো হ'ব। গধুৰ বস্তু তুলিলে সাৱধান হওক, কাৰণ আপোনাৰ মেৰুদণ্ডৰ বিশেষ সমস্যা হ'ব পাৰে। যদি ইয়াৰ প্ৰতি আপুনি গুৰুত্ব নিদিয়ে, তেন্তে এই সমস্যা আৰু বৃদ্ধি পাব। গতিকে আগতীয়াকৈ এই কথা মনত ৰাখিব। মানসিকভাৱে আপুনি এই সময়ত সম্পূৰ্ণৰূপে সুস্থ হৈ থাকিব আৰু কোনো ধৰণৰ চিন্তা নাথাকিব। প্ৰতিদিনে আপুনি নিজৰ মাজত এক নতুন শক্তি বিচাৰি পাব আৰু সেই অনুসৰি আপুনি কাম কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। মেঘৰাশি ব্যক্তিসকলৰ এক বিশেষ তথ্য আপোনালোকক আগবঢ়াইছোঁ। এই মাহত আপুনি আপোনাৰ দেউতাকৰ লগত কথা পাতি থাকোঁতে আপুনি বিশেষভাৱে সাৱধান হ'ব লাগিব, কাৰণ আপুনি কোৱা যিকোনো এটা কথাই তেওঁক অন্তৰত বহুত বেয়াকৈ আঘাত দিব পাৰে, কিন্তু তেওঁ আপোনাক কোনো কাৰণতে মুখ খুলি নক'ব। গতিকে এই বিষয়ে আগতীয়াকৈ সচেতন হোৱাটো অতি দৰকাৰ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ পৰিয়ালত বহু বিষয়ত সংঘাত হ'ব পাৰে আৰু পাৰস্পৰিক মতানৈক্যও ওলাই আহিব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য দেখুৱাব লাগিব আৰু মুকলি মনেৰে সকলোৰে কথা আপুনি শুনিব লাগিব আৰু শুনা উচিত। আপোনাৰ বয়োজ্যেষ্ঠসকলক উপযুক্ত সন্মান কৰক আৰু তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। আপোনাৰ ভাই ভনীসকল আপোনাৰ ওপৰত হতাশ হ'ব পাৰে, গতিকে আপুনি মনটো মুকলি কৰি ৰাখক আৰু তেওঁলোকে কোৱা যিবোৰ কথা, সেই কথাবোৰক যথাযথ সন্মান দিয়ক। খং নিয়ন্ত্ৰণত ৰাখক, নহ'লে কথাবোৰ বেয়া হ'ব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, ব্যৱসায় কৰা ব্যক্তিসকলে এই মাহত বহু নতুন সুযোগ পাব, কিন্তু আপোনাৰ গাফিলতিৰ বাবে সেইবোৰ আপোনাৰ হাতৰ পৰা পিছলি যাব। গতিকে হাতত থকা লাভ যাতে পিছলি নাযায়, তাৰ বাবে সজাগ হোৱাটো অতি প্ৰয়োজন। কিছু ক্ষেত্ৰত আপোনাৰ লোকচানৰ সম্ভাৱনাও দেখিবলৈ পোৱা গৈছে। এই মাহটো নিয়োজিত লোকসকলৰ বাবে খুবেই ভাল আৰু তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। এই মাহটো চৰকাৰী বিষয়াসকলৰ বাবে নতুন অভিজ্ঞতাৰে ভৰা হ'ব আৰু তেওঁলোকে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, স্কুলত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাজত পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিব লাগিব, অন্যথা তেওঁলোকে বিফলতাৰ সন্মুখীন হ'ব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই মাহটো মেনেজমেণ্ট আৰু ইঞ্জিনিয়াৰিঙত অধ্যয়ন কৰা যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ বাবে অতি ভাল হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ব্যক্তিসকলে এই মাহত অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু অতি প্ৰয়োজন। যদি আপুনি শিক্ষা সমাপ্ত কৰি চাকৰি বিচাৰি আছে, তেন্তে এই মাহত আপুনি বহু দিশৰ পৰা এক শুভ চিন দেখিবলৈ পাব আৰু আপুনি হয়তো ক'ৰবাৰ পৰা আপোনাৰ আকাংক্ষিত চাকৰিৰ বাবে অফাৰ পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, বিবাহিত লোকসকলৰ সংগীৰ সৈতে মতানৈক্য থাকিব পাৰে আৰু তেওঁলোকৰ কেৰিয়াৰ আৰু পত্নীৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। বহু সময়ত আপুনি নিজৰ কেৰিয়াৰত অধিক মনোনিৱেশ কৰিব, যাৰ ফলত আপোনাৰ সংগীৰ প্ৰতি হতাশাৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত নিজকে উন্নত কৰি ৰখাৰ ক্ষেত্ৰত অধিক মনোযোগ দিলে উপযুক্ত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, বিশেষকৈ মহিলাসকলে এই মাহত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজন।
আপুনি আপোনাৰ শৰীৰত দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে আৰু আপোনাৰ মানসিক স্বাস্থ্যও ভাল নহ'ব। এনে পৰিস্থিতিত আপুনি ফলৰ ৰস সেৱন কৰাৰ লগতে দৈনন্দিন জীৱনত আধা ঘণ্টা হ'লেও যোগাসনক অন্তৰ্ভুক্ত কৰক। যদি আপোনাৰ কম টোপনিৰ সমস্যা আছে, এই মাহত ইয়াৰ সমাধান হ'ব পাৰে। যদিও মাহৰ দ্বিতীয় সপ্তাহত কিছু সময়ৰ বাবে মনত অস্থিৰতাৰ অনুভৱ হ'ব পাৰে, কিন্তু ই বেছি দিন নাথাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব। বৃষৰাশী ব্যক্তিসকলৰ এক বিশেষ তথ্য, এই মাহত আপুনি আপোনাৰ সঙ্গীৰ প্ৰতি মনোযোগ দিব লাগিব, অন্যথা আপোনাৰ সম্পৰ্ক চিৰদিনৰ বাবে ফাটি যাব পাৰে, যিটো আপুনি পিছত অনুশোচনা কৰিব। গতিকে আগতীয়াকৈ এই বিষয়ে অতি বিশেষভাৱে সচেতন হ'ব লাগিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপুনি আপোনাৰ বেছিভাগ সময় আপোনাৰ পৰিয়ালৰ সৈতে আপুনি কটাব পাৰিব, যিয়ে আপোনাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব। ইজনে সিজনৰ প্ৰতি পৰিয়ালৰ সকলো সদস্যৰ আস্থা আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাব। তীৰ্থযাত্ৰা কৰিবলৈ বা পৰিয়ালৰ সদস্যৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনাও আপুনি কৰিব পাৰে। যদি আপোনাৰ কোনো ভাই বা ভনীয়ে বাহিৰত কাম কৰি আছে বা পঢ়ি আছে, তেন্তে তেওঁলোকো ঘৰলৈ আহিব। মুঠৰ ওপৰত এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবলভাৱে দেখিবলৈ পোৱা গৈছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো ব্যৱসায়ীসকলৰ বাবে বহুতে ভাল হোৱাৰ এক শুভ লক্ষণ দেখিবলৈ পোৱা গৈছে আৰু বহুত নতুন চুক্তি কৰাৰ সুযোগ আহিব আপোনাৰ এই সময়ত। এই সময়ছোৱাত আপুনি বহুতো নতুন নতুন মানুহৰ লগত লগ পাব আৰু চিনাকি হ'ব পাৰিব আৰু আপোনাৰ বাবে নতুন ব্যৱসায়িক সুযোগৰ দুৱাৰ মুকলি হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক আৰু তাৰ পিছতে আপুনি আগুৱাই যাবলৈ চেষ্টা কৰক। যিসকলে কৰ্মসংস্থাপন লাভ কৰিছে, তেওঁলোকে চাকৰিৰ প্ৰতি মোহভংগ হ'ব পাৰে। এনে সময়ত তেওঁলোকৰ গুৰুত্ব অধিক হ'ব যিকোনো ধন সঞ্চয় কৰাত, যাতে তেওঁলোকে ভৱিষ্যতে এই ধন ব্যৱহাৰ কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, ফেশ্বন, কম্পিউটাৰ মেনেজমেণ্টৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব আৰু তেওঁলোকেও বহু নতুন সুযোগ লাভ কৰিব। এই মাহটো স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰামদায়ক হ'ব আৰু তেওঁলোকৰ আগ্ৰহ আন আন ক্ষেত্ৰত অধিক হ'ব। এই সময়ছোৱাত আপুনিও আপোনাৰ শিল্পকলা উন্নত কৰাৰ বাবে কিছুমান পাঠ্যক্ৰম আদিত যোগদান কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলেও নিজৰ বাবে নতুন বিকল্প বিচাৰিব, যিবোৰ ভৱিষ্যতে তেওঁলোকৰ বাবে উপযোগী হ'ব। এনে পৰিস্থিতিত এজন জ্যেষ্ঠৰ পথ প্ৰদৰ্শন আপোনাৰ বাবে অতি উপযোগী হ'ব আৰু ভৱিষ্যতৰ পথ সুগম হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত কোনো এটা বিষয়ত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত বিভাজন হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি মানসিক চাপত থাকিব পাৰে। এই সময়ছোৱাত আপোনাৰ বেছিভাগ মনোযোগ আন কামত থাকিব, যাৰ বাবে আপোনাৰ সঙ্গীয়ে আপোনাৰ ওপৰত হতাশ হ'ব পাৰে। এনে পৰিস্থিতিত সেইবোৰ বুজিবলৈ চেষ্টা কৰক আৰু পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান বিচাৰি উলিয়াওক। যিসকল অবিবাহিত আৰু মিলিত হোৱাৰ আশা কৰিছে, তেওঁলোকে নিজৰ আচৰণত আক্ৰমণাত্মকতা এৰি দিব লাগিব, নহ'লে তেওঁলোকে
যি ইতিবাচক পাৰস্পৰিক ক্ৰিয়াকলাপ কৰি আছে সেয়াও বন্ধ হৈ যাব। বিয়াৰ বাবে অপেক্ষা কৰি থকাসকলে হয়তো পেহীয়েকৰ ফালৰ পৰা এটা খুবেই ভাল সম্পৰ্কৰ প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে খুবেই ভাল হ'ব আৰু আপুনিও আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। কিন্তু পাইলছৰ দৰে সমস্যাত আক্ৰান্ত হোৱা যিসকল ৰোগী সেই ৰোগীসকলে মাহৰ তৃতীয় সপ্তাহত সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদি আপোনাৰ বাহিৰত খাদ্য খোৱাৰ অভ্যাস আছে তেন্তে এই মাহত আপুনি ঘৰতে বনোৱা পুষ্টিকৰ খাদ্যহে গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। নহ'লে পেটৰ লগত জড়িত সমস্যাই আপোনাক যথেষ্ট পৰিমাণে অসুবিধা দিব পাৰে। আপুনি মানসিকভাৱে সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু আপোনাৰ মনলৈ নতুন নতুন ধাৰণা আহিব যিয়ে আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি কৰিব। টোপনিৰ অভাৱৰ সমস্যাই মাহৰ মাজভাগত আপোনাক আমনি কৰিব পাৰে। ইয়াৰ বাবে শুই থকা অৱস্থাত কমেও 15 মিনিট ধ্যান কৰিব পাৰিলে আপোনাৰ পৰিস্থিতি খুবেই ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। মিথুন ৰাশি ব্যক্তিসকলৰ এক বিশেষ তথ্য এনেধৰণৰ, যদি আপুনি চৰকাৰী খণ্ডত চাকৰি কৰি আছে তেন্তে এই মাহত আপুনি আপোনাৰ ঊৰ্ধ্বতৰ বিষয়াৰ লগত বা ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ এক বিশেষ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পৰা আপুনি আঁতৰি থাকিব, নহ'লে আপোনাৰ চাকৰিত বিপদ পৰিব পাৰে। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বিশেষ যত্ন লওক, কাৰণ কোনোবাই অসুখৰ বাবে যথেষ্ট কষ্ট পাব পাৰে বা কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হ'ব পাৰে। এনে পৰিস্থিতিত ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ সময়ত সম্পূৰ্ণ সজাগ আৰু সাৱধান হওক। বিপদৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে পুৱা আপুনি আপোনাৰ আৰাধ্য দেৱক স্মৰণ কৰক আৰু তেওঁৰ বীজ মন্ত্ৰ 108 বাৰ জপ কৰিবলৈ চেষ্টা কৰক। লগতে হনুমান চালিচা আবৃত্তি কৰিব পাৰিলে অতি মংগলজনক হ'ব। অৱশ্যে আপোনাৰ ঘৰখনত নতুন সমস্যা নাথাকিব আৰু সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। মাহৰ চতুৰ্থ সপ্তাহত আত্মীয়ও আপোনাৰ ঘৰলৈ আহিব আৰু ইয়াৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এই সময়ছোৱাত কামৰ বোজা অধিক হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপুনি অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কাৰণ আকাংক্ষিত ফলাফল পাবলৈ কিছু সময় লাগিব। পৰিয়ালৰ কোনো সদস্যই আপোনাৰ পৰা বহুত আশা কৰিব আৰু সেইবোৰ পূৰণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায়ত কিছু লোকচানৰ সম্ভাৱনা আছে, আনহাতে চাকৰি হেৰুৱাৰ চিন্তাত পৰিব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য ধৰিব লাগিব। যদিও আপোনাৰ চাকৰিৰ প্ৰতি কোনো ভাবুকি নাথাকিব পাৰে, কিন্তু মনত এটা ভয় থাকিব। এনে পৰিস্থিতিত আপুনি নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগিব আৰু কোনো ভুল কৰাৰ পৰা বিৰত থাকিব লাগিব। লগতে কাৰ্যালয়ৰ ৰাজনীতিৰ পৰাও দূৰত্ব বজাই ৰাখিব লাগিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে এই মাহত মানসিক চাপৰ যি সমস্যা সেই সমস্যা তেওঁলোকে অনুভৱ কৰিব পাৰে আৰু তেওঁলোকৰ ভৱিষ্যতৰ বাবে অতি চিন্তিত হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ চীনৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু তেওঁলোকৰ অসম্পূৰ্ণ প্ৰকল্প আদি সম্পূৰ্ণ হ'ব। মাত্ৰ কলেজত নামভৰ্তি কৰা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে শিক্ষকৰ পৰা প্ৰশংসা লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে ঘৰুৱা কামত অতি আগ্ৰহী হ'ব।
যাৰ ফলত তেওঁলোকৰ পঢ়া শুনাত বিশেষভাৱে প্ৰভাৱ পৰিব। কিন্তু পিছত তেওঁলোকে আগৰ দৰে সুকলমে প্ৰস্তুতি চলাই যাব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ অবিবাহিত লোকসকলে এই মাহত নতুন জীৱনসংগী বিচাৰি পাব পাৰে। সেয়েহে সজাগ হওক আৰু নিজকে উন্নত কৰাত মনোনিৱেশ কৰক। এই মাহত বিবাহিত লোকসকলে স্বামী বা পত্নীৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ মাজত প্ৰেম আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাব। কিছুমান কথাক লৈ কিছু তৰ্ক নিশ্চিত হ'ব আৰু নিশ্চয় হ'ব, কিন্তু সেয়াও অতি সোনকালে সমাধান হ'ব। যদি কিছুদিনৰ পৰা কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে তাত অলপ টেনচন আহিব। পুৰণি বিষয়ৰ বাবে আপোনালোকৰ সম্পৰ্কত বিশেষ পাৰ্থক্য আহিব আৰু সম্পৰ্কত বিভাজন হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। অবিবাহিত লোকসকলে নিজৰ বাবে নতুন জীৱনসংগী বিচাৰি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু কোনো নতুন ৰোগত আক্ৰান্ত নহ'ব। গৰমৰ বাবে আপুনি অলপ দুৰ্বল অনুভৱ কৰিব পাৰে, গতিকে ঠাণ্ডা বস্তু সেৱন কৰক আৰু দৈনিক যোগ প্ৰাণায়ামৰ অভ্যাস কৰক। কৰ্কট ৰোগীসকলে নিজৰ বিশেষ যত্ন লোৱা উচিত, কাৰণ হঠাতে বিষৰ সৃষ্টি হ'ব পাৰে। মানসিকভাৱে এই মাহটো উত্থান পতনেৰে ভৰি পৰিব। কেতিয়াবা বহু সুখ আৰু পিছদিনা মনলৈ হতাশা ভৰা এটা দিন আহিব। এনে পৰিস্থিতিত ৰাতি সম্পূৰ্ণ টোপনি যোৱাৰ অভ্যাস আপুনি চেষ্টা কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। কৰ্কট ৰাশি ব্যক্তিসকলৰ এক বিশেষ তথ্য এনেধৰণৰ, যদি আপুনি অভিযান্ত্ৰিকত অধ্যয়ন কৰি আছে, তেন্তে এই মাহত আপুনি আপোনাৰ কেৰিয়াৰৰ বিষয়ে অধিক চিন্তা কৰিব পাৰে। ইয়াত পৰিৱৰ্তন কৰাৰ কথাও আপুনি ভাবিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ বন্ধু বান্ধৱ বা জ্যেষ্ঠ আৰু পৰিয়ালৰ সদস্যসকলৰ পৰা উপযুক্ত পৰামৰ্শ লওক আৰু তাৰ পিছত যিকোনো সিদ্ধান্ত লওক, যাতে পিছত কোনো আক্ষেপ কৰিবলগীয়া নহয়। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহে আপোনাৰ পৰিয়ালত সুখ আৰু শান্তি কঢ়িয়াই আনিব আৰু সকলো সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাব। এই সময়ছোৱাত ঘৰত কিবা পূজা এনেধৰণৰ কাৰ্যসূচী হ'ব পাৰে, যাৰ বাবে সকলোৰে মনোযোগ ইয়াৰ প্ৰতি থাকিব। পাৰিবাৰিক পৰিৱেশ ধৰ্মীয় হৈ থাকিব আৰু ইয়াৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যদি পৰিয়ালত মাটি বা আন কিবা সম্পৰ্কে কোনো পুৰণি বিবাদ চলি আছে, তেন্তে ইয়াৰ সমাধান হ'ব এই মাহত। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক বিশ্বাস অধিক শক্তিশালী হ'ব। সকলোৱে লগ হ'ব আৰু ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনাও কৰিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ আপুনি ব্যৱসায়ত আগতে যি লোকচানৰ সন্মুখীন হৈছিল, এই মাহত আপুনি লাভলৈ পৰিণত হ'ব। প্ৰতিদিনে আপোনাৰ বাটত নতুন নতুন সুযোগ আহিব, যাৰ জৰিয়তে আপুনি লাভালাভ কৰিব পাৰিব। যদি আপুনি কিছুমান কথা এৰি দিয়ে, তেতিয়াও আপুনি লাভতে থাকিব। এই মাহটো নিয়োজিত লোকসকলৰ বাবে সোণালী সুযোগ কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব আৰু নতুন নতুন সুযোগ পাব। ইচ্ছা কৰিলে চাকৰিও আপুনি সলনি কৰিব পাৰে, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিজতকৈ বয়োজ্যেষ্ঠসকলৰ পৰা আপুনি বিশেষভাৱে পৰামৰ্শ ল'বলৈ আপুনি চেষ্টা কৰক। তেতিয়া আপুনি অতি সুফল লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত স্কুল আৰু কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি কম আগ্ৰহী হ'ব
আৰু অন্যান্য বিষয়ত অধিক আগ্ৰহী হ'ব। আপুনি আপোনাৰ শিল্পকলা উন্নত কৰাত সময় খৰচ কৰিব, যাৰ ফলত আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি পাব। আপুনি আপোনাৰ আগ্ৰহৰ ক্ষেত্ৰসমূহ আপোনাৰ দক্ষতা প্ৰদৰ্শন কৰিব, যিবোৰ ভৱিষ্যতে আপোনাৰ বাবে উপযোগী হ'ব বুলি অতি প্ৰমাণিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকল অলপ শংকিত হ'ব আৰু ভৱিষ্যতক লৈ চিন্তিত হৈ থাকিব। এনে পৰিস্থিতিত হতাশাই আপোনাক আগচি ধৰিব নিদিব আৰু ধৈৰ্য বজাই ৰাখিব। কলেজত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে সহপাঠীৰ পৰা সহায় লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলে এই মাহত নিজৰ সংগীক বহুত সময় দিব, যাৰ ফলত তেওঁলোকৰ মাজত সম্পৰ্ক অধিক শক্তিশালী হ'ব। আপুনি আপোনাৰ পত্নী বা স্বামীৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু কিছুমান বিষয়ত আপোনালোক দুয়োৰে মাজত মতানৈক্য হ'ব, কিন্তু সেয়াও অতি সোনকালে সমাধান হ'ব। যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে আৰু কোনেও নাজানে, তেন্তে এই মাহত কোনোবাই গম পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে। আপোনাৰ প্ৰেমৰ সম্পৰ্কটো টেঙা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। গতিকে এই বিষয়ে আগতীয়াকৈ সজাগ হওক আৰু কোনো ভুল কৰাৰ পৰা নিজকে বিৰত ৰখাওক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যদি আপুনি 40 বছৰৰ তলত হয়, তেন্তে এই মাহত আপোনাৰ স্বাস্থ্য একেবাৰে নিখুঁত হ'ব, কিন্তু মানসিক চাপৰ সম্ভাৱনা আছে। কিছুমান চিন্তাই আপোনাক আগচি ধৰিব পাৰে। এনে পৰিস্থিতিত যোগাসন কৰক। 40 বছৰৰ ওপৰৰ লোকসকলে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব। মাহৰ দ্বিতীয় সপ্তাহত চকুৰ লগত জড়িত সমস্যাই আপোনাক অসুবিধা দিব পাৰে। এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ লওক আৰু কোনো ধৰণৰ আত্মচিকিৎসা কৰাটো পৰিহাৰ কৰক। যদি ইতিমধ্যে চকুৰ ৰোগত আছে, তেন্তে আগতেই নিজৰ পৰীক্ষা কৰি লওক, যাতে পিছত কোনো সমস্যা নহয়। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশি ব্যক্তিসকলৰ বিষয়ে এক বিশেষ তথ্য। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে আৰু কোনেও নাজানে, তেন্তে কোনোবাই গম পোৱাৰ আগতেই আপুনি আপোনাৰ কোনোবা বিশ্বাসযোগ্য বন্ধু বা ভাই ভনীক এই বিষয়ে আপুনি ক'বলৈ চেষ্টা কৰক। বিশ্বাস কৰক, তেওঁলোকে আপোনাক নিশ্চয়কৈ সহায় কৰিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই মাহে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব। কিছুমান বিষয়ত মতানৈক্য থাকিব পাৰে, কিন্তু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সহজে সমাধান কৰিব পাৰিব। এই সময়ছোৱাত পিতৃ-মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ তেওঁলোকৰ অসুস্থ হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে। পৰিয়ালৰ সকলো সদস্যই আপোনাৰ ওপৰত সন্তুষ্ট যেন লাগিব আৰু কাৰো মনত কোনো ভুল অনুভূতি নাথাকিব। ওচৰ চুবুৰীয়াৰ লগত নতুন কিবা এটা কৰাৰ কথা ভাবিব পাৰে, যাৰ ফলত সমাজত আপোনাৰ সুনাম বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ যোৱা মাহত আপোনাৰ ব্যৱসায়ত চলি থকা মন্দাৱস্থাই এই মাহত লাভলৈ পৰিণত হ'ব। আপুনি মাত্ৰ সজাগ হ'ব লাগিব, যাতে আপুনি বিভিন্ন ক্ষেত্ৰৰ পৰা লাভ কৰিব পাৰে। লগতে খৰচ কম হ'ব, যাৰ ফলত অধিক সঞ্চয় হ'ব। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে কোনো সমস্যাৰ সন্মুখীন নহ'ব, কিন্তু ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিসকলে এই মাহত কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব। কিন্তু ইয়াৰ লগতে নতুন অন্য এটা ঠাইৰ পৰাও এটা ভাল অফাৰ পাব। আপোনাৰ ভৱিষ্যত উজ্জ্বল কৰি তোলাত অৰিহণা যথেষ্ট পৰিমাণে এই সুবিধাই আপোনাক দিব।
শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি বৰ্তমান স্কুলত অধ্যয়ন কৰি আছে তেন্তে এই মাহত আপুনি আপোনাৰ ভৱিষ্যতৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব আৰু নতুন নতুন কথা শিকিবলৈ মনোনিৱেশ কৰিব যিবোৰ পিছলৈ কলেজ আৰু উচ্চ শিক্ষাত অতি উপযোগী হ'ব উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত কিছু জিৰণি ল'ব লাগিব আপুনি আৰু বেছিভাগ সময় সৃষ্টিশীল কামত উৎসৰ্গা কৰিব পাৰিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকল হতাশ নহ'ব কাৰণ ভৱিষ্যতে আপোনাৰ বাবে বহুতো সোণালী সুযোগ আহিব গতিকে এতিয়াৰ পৰা নিজকে সাজু কৰক আৰু কঠোৰ পৰিশ্ৰম কৰক প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনিও এতিয়াও অবিবাহিত তেন্তে এই মাহটো আপুনি হতাশ হ'ব পাৰে যদি আপুনি ইতিমধ্যে কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনাৰ সংগীৰ প্ৰতি থকা আস্থা কমি যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে যাৰ ফলত আপোনালোকৰ মাজত পাৰ্থক্য আৰু অধিক বৃদ্ধি পাব বিবাহিত লোকসকলে পত্নী বা স্বামীৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু ইজনে সিজনৰ প্ৰতি দুয়োৰে আস্থা অধিক শক্তিশালী কৰি তুলিব আৰু শক্তিশালী হৈ উঠিব আৰু আপুনি আপোনাৰ পত্নী বা স্বামীৰ সৈতে ভৱিষ্যতৰ কৌশলৰ বিষয়ে আলোচনা কৰিব বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে হয়তো বন্ধুৰ ফালৰ পৰা এটা বিবাহৰ প্ৰস্তাৱ পাব স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ মাজভাগত পেটৰ লগত জড়িত কিছুমান সমস্যা যেনে বমি ডায়েৰিয়া কোষ্ঠকাঠিন্য গেছ গঠন ইত্যাদি হ'ব পাৰে সেয়েহে খাদ্যৰ বিশেষ যত্ন লওক আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক ঘৰত বনোৱা পুষ্টিকৰ খাদ্য যিমান পাৰি আপুনি খাবলৈ চেষ্টা কৰক যদি আপুনি ডায়েবেটিছত আক্ৰান্ত তেন্তে এই মাহত আপোনাৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হওক মাহৰ মাজভাগত কিবা এটাই আপোনাক আমনি কৰিব পাৰে এই কাৰণে মন অস্থিৰ হৈ থকাৰ সম্ভাৱনা থাকিব এনে পৰিস্থিতিত আচৰণ কোমল কৰি ৰাখক অন্যথা অস্বস্তি বৃদ্ধি পাব আপোনাৰ চিন্তা কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে খুবেই ভাল ফলাফল পাব এই মাহত আপোনাৰ শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য পৰিয়ালৰ এজন সদস্যই আপোনাৰ জীৱনত কোনো কাৰণ নোহোৱাকৈ হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব এনে পৰিস্থিতিত যদি আপুনি ধৈৰ্য ধৰে আৰু বুদ্ধিমত্তাৰে কাম কৰে তেতিয়াহে আপুনি তাত ছাকচেছ হ'ব নহ'লে তেওঁলোকে আপোনাৰ সুবিধা ল'ব পাৰে গতিকে এই বিষয়ে আগতীয়াকৈ নিজকে সচেতন কৰি ৰাখক সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি পাব সকলো সদস্যৰ মাজত পাৰস্পৰিক বিশ্বাস পূৰ্বতকৈ অধিক শক্তিশালী হ'ব আপুনি মূলতঃ আপোনাৰ ভাই ভনীৰ পৰা সম্পূৰ্ণৰূপে সমৰ্থন লাভ কৰিব যিয়ে আপোনাৰ উন্নতিত অতি সহায় কৰিব পৰিয়ালৰ সদস্য আধ্যাত্মিকতাৰ প্ৰতি অধিক প্ৰবল হ'ব আৰু ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান আয়োজন হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে আত্মীয় স্বজন ঘৰত আহিব আৰু অহা যোৱা থাকিব যাৰ বাবে ব্যস্ততা অলপ বেছি থাকিব এই সময়ছোৱাত নিজৰ স্বভাৱত কোমলতা বজাই ৰাখক ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰত এনেধৰণৰ যোৱা মাহত ব্যৱসায়ীসকলে যিমানেই ক্ষতিৰ সন্মুখীন হৈছিল এই মাহত বহু কম হ'ব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ যথেষ্ট ভাল হ'ব আৰু নতুন ধাৰণাও বিশেষভাৱে প্ৰকাশ পাব ইয়াৰ ভিত্তিত আপুনিও নিজৰ কিছু নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিব পাৰে ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে
বহুত ভাল হ'ব। এই মাহটো চৰকাৰী খণ্ডত কাম কৰা ব্যক্তিসকলে অলপ ব্যস্ততাপূৰ্ণ হ'ব, যাৰ বাবে তেওঁলোকে বহুত কাম কৰিব লাগিব। এনে পৰিস্থিতিত পৰিয়ালটোৰ বাবে অতি কম সময় উপলব্ধ হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে এই মাহত কিছু সকাহ নিশ্চয় পাব, কিন্তু তেওঁলোকে কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব, অন্যথা ই তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ বাবে শৈক্ষিক দৃষ্টিকোণৰ পৰা প্ৰত্যাহ্বানমূলক হ'ব আৰু আপুনি সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনিও আপোনাৰ শিক্ষাৰ সন্দৰ্ভত মানসিক চাপৰ বলি হ'ব পাৰে, যাৰ ফলত আপোনাৰ মনত দুখৰ সৃষ্টি হ'ব। এনে সময়ত আপোনাৰ শিক্ষকসকলে আপোনাক সঠিকভাৱে পথ প্ৰদৰ্শন কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো এই মাহত নতুন সুযোগ নাপাব, কিন্তু তেওঁলোকে আশা জীয়াই ৰাখিব লাগিব। এই সময়ত কৰা কঠোৰ পৰিশ্ৰম ভৱিষ্যতে অতি উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো বিবাহিত লোকসকলৰ বাবে, বিশেষকৈ গৃহিণীৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। এই মাহত তাই হয়তো স্বামীৰ পৰা উপহাৰ বা নতুন কিবা এটা পাব, যিয়ে তেওঁলোকৰ মাজত প্ৰেম আৰু অধিক বৃদ্ধি কৰিব। যদি আপুনি আপোনাৰ স্বামী বা পত্নীৰ পৰা আঁতৰত থাকে, তেন্তে এই সময়ত আপোনালোক দুয়োজনে এক লগ হোৱাৰ এক প্ৰবল যোগ দেখিবলৈ পোৱা গৈছে। যিসকলে অবিবাহিত আৰু জীৱনসংগী বিচাৰি আছে, তেওঁলোকে এই মাহত বিবাহৰ প্ৰস্তাৱ নিশ্চয়কৈ পাব পাৰে। অবিবাহিত লোকসকলে কাৰোবাৰ লগত ছ'চিয়েল মিডিয়াত ইতিবাচক কথা বতৰা আৰম্ভ কৰিব যদিও সেয়াও কিবা এটা কাৰণত বন্ধ হৈ যাব। এনে পৰিস্থিতিত আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিলে অতি ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা খুবেই ভাল লক্ষণ পোৱা নাই আৰু আপুনি অসুস্থ হোৱাৰ সম্ভাৱনাও আছে। যদি ইতিমধ্যে কোনো গুৰুতৰ ৰোগত আছে, তেন্তে চিকিৎসকৰ সৈতে যোগাযোগত ৰাখক, অন্যথা হঠাতে বেয়া হ'ব পাৰে। যিকোনো কামৰ বাবে ঘৰৰ বাহিৰলৈ যাব লগা হ'লে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰক। অৱশ্যে মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ উঠিব আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। আপোনাৰ মনলৈ নতুন নতুন ধাৰণা আহিব আৰু আপুনি নিজৰ ভিতৰতে এক নতুন শক্তি বিচাৰি পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। তুলা ৰাশি ব্যক্তিসকলৰ এক বিশেষ তথ্য এনেধৰণৰ, যদি আপুনি এই মাহত ক'ৰবালৈ যাবলৈ পৰিকল্পনা কৰিছে, তেন্তে গাড়ী চলাব নোৱাৰাৰ যি সাৱধানতা, আপুনি এই বিষয়ে অতি সাৱধান হওক, কাৰণ আপোনাৰ দুৰ্ঘটনা হোৱাৰ যি আশংকা সেয়া দেখিবলৈ পোৱা গৈছে। যদি আপুনি কোনোবা ব্যক্তিক আপোনাৰ বাহনখন চলাবলৈ দিয়ে বা ড্ৰাইভ কৰিবলৈ দিয়ে, তেন্তে আপুনি নিৰাপদে থকাৰ এক সম্ভাৱনাও দেখিবলৈ পোৱা গৈছে। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ আৰম্ভণিতে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কিবা এটা সম্পৰ্কে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত সম্পৰ্কত টেঙা হ'ব পাৰে। এনে পৰিস্থিতিত বয়োজ্যেষ্ঠসকলৰ হস্তক্ষেপত ইয়াৰ সমাধান হ'ব। এই সময়ত আপুনি ধৈৰ্য দেখুৱাব লাগিব আৰু পৰিয়ালৰ প্ৰতি সকলো দায়িত্ব পালন কৰিব লাগিব। মাহৰ শেষলৈকে পৰিয়ালত কিছু নতুন সুখ আহিব পাৰে, যেনে কোনোবাই নতুন চাকৰি পোৱা বা ল'ৰা ছোৱালীয়ে ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱা ইত্যাদি। ঘৰৰ বাহিৰতো কিছু নতুন কাম নিৰ্মাণ কৰিব পাৰিব। ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰত এনেধৰণৰ এই মাহতে ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব।
আৰু বহুতো গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব। যোৱা কেইমাহমানত যি লোকচান হৈছে তাৰ ক্ষতিপূৰণ এই মাহতে আপুনি লাভ কৰিব। লগতে বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আৰু ভৱিষ্যতৰ বাবে তেওঁলোকৰ পৰা উপযুক্ত পৰামৰ্শ লাভ কৰিব আৰু তেওঁলোকৰ পৰামৰ্শ অনুসৰি আপুনি আপোনাৰ ব্যৱসায় আগবঢ়াই নিবলৈ চেষ্টা কৰক। চৰকাৰী খণ্ডত চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহটো পাৰস্পৰিক ভাতৃত্ববোধেৰে ভৰা হ'ব আৰু তেওঁলোকে নতুন অভিজ্ঞতা লাভ কৰিব। এই নতুন অভিজ্ঞতাবোৰ ভৱিষ্যতে অতি উপকাৰী বুলি প্ৰমাণিতও হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ ভিতৰত মূলতঃ কম্পিউটাৰ আৰু মিডিয়াত কাম কৰা ব্যক্তিসকলে নিজৰ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি কম আগ্ৰহ হ'ব আৰু ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী হ'ব, যাৰ বাবে তেওঁলোকে কম নম্বৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ব্যক্তিসকলে নিজৰ বিষয়ৰ প্ৰতি অধিক আগ্ৰহী হ'ব আৰু নতুন নতুন কথা শিকাৰ প্ৰতিও আকৰ্ষিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মোহভংগ হ'ব পাৰে আৰু নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে। এনে পৰিস্থিতিত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে আপোনাৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠসকলৰ মতামত আপুনি ল'বলৈ চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে ইমান ভাল নহয়। কিছুমান বিষয়ত আপোনাৰ সংগীৰ সৈতে মতানৈক্য হ'ব পাৰে, যিয়ে আপোনাৰ সম্পৰ্ক টেঙা কৰি পেলাব। এনে সময়ত ধৈৰ্য দেখুৱাওক আৰু ইজনে সিজনক বুজিবলৈ চেষ্টা কৰক, যাতে আপোনালোকৰ সমস্যাটো বৃদ্ধি নাপায়। যদি আপুনি বিয়া হোৱা বেছি সময় হোৱা নাই, তেন্তে তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰক, নহ'লে সম্পৰ্কত একাগ্ৰতাৰ ভাৱ আহিব পাৰে। অবিবাহিত লোকসকলে এই মাহত বন্ধু বান্ধৱৰ প্ৰেমত পৰিব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত এটা ভাল সম্পৰ্কৰ বাবে আৰু বেছি সময় অপেক্ষা কৰা অতি প্ৰয়োজন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদিও কোনো গুৰুতৰ বেমাৰ নাথাকিব, কিন্তু আপুনি শাৰীৰিক দুৰ্বলতাৰ অনুভৱ কৰিব। আপোনাৰ মনটোৱে যিকোনো কামত মনোনিৱেশ কৰিবলৈ কম সক্ষম হ'ব আৰু এলাহৰ অনুভূতি এইটো বিশেষভাৱে প্ৰাধান্য পাব। কামৰ পৰা আঁতৰি থাকিবলৈও চেষ্টা কৰিব পাৰে। এনে পৰিস্থিতিত যদি আপুনি ৰাতিপুৱা সোনকালে উঠি যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলে, তেন্তে আপুনি ভাল ফলাফল পাব। মানসিক সমস্যাও আপোনাৰ নাথাকিব, কিন্তু কিছুমান কথাৰ ওপৰত বেছিকৈ চিন্তা কৰিলে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে এনেবোৰ কথাত অপ্ৰয়োজনীয়ভাৱে চিন্তা কৰাৰ পৰিৱৰ্তে সেইবোৰৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰিলে অতি ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এক বিশেষ তথ্য এনেধৰণৰ, যদি আপুনি কৰ্মৰত, এই মাহত আপুনি ভুলতে এনেকুৱা কিবা এটা কৰিব পাৰে যিয়ে আপোনাৰ কাৰ্যালয়ত আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিব পাৰে। আপুনি আপোনাৰ জুনিয়ৰৰ যি প্ৰৰোচনা, এই কাম আপুনি কৰিব পাৰে। গতিকে এই বিষয়ে আগতীয়াকৈ নিজকে সচেতন কৰি ৰাখক আৰু কোনো ভুল নকৰিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত কিছুমান বিষয়ত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্য হ'ব পাৰে আৰু আপুনি সকলোৰে ওপৰত সন্তুষ্ট নহ'ব। ঘৰত সংঘাতৰ সম্ভাৱনা নিশ্চয়কৈ আছে।
যাৰ ফলত আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত নিশ্চয়কৈ আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক আৰু তেওঁলোকক যথাযথ সন্মান কৰক। ধৈৰ্য আৰু সৰলতা দেখুৱাই এই সমস্যা সমাধান কৰিব পাৰিব। বিপদৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে পুৱা হনুমান চালিচা পাঠ কৰক, যাতে আপোনাৰ ঘৰলৈ আহিব পৰা যিকোনো দুৰ্যোগ ৰোধ কৰিব পৰা যায়। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ভাল নহয় আৰু আপুনি আপোনাৰ সংগী বা অন্য ব্যৱসায়ীৰ দ্বাৰা বিশেষভাৱে প্ৰতাৰিত হ'ব পাৰে, যাৰ ফলত লোকচান হ'ব পাৰে। এনে সময়ত সজাগ হওক আৰু চৌপাশৰ ওপৰত চকু ৰাখক। কৰ্ম সংস্থাপনত থকা ব্যক্তিসকলে এই মাহত বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, কিয়নো তেওঁলোকৰ কাম আগৰ দৰে চলি থাকিব আৰু নতুন সমস্যা সৃষ্টি নহ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ কম কষ্ট কৰি এই মাহত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব। তেওঁলোকে আন ক্ষেত্ৰতো আগ্ৰহ প্ৰকাশ কৰিব, যিবোৰ ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰা ব্যক্তিসকলে এই মাহত অলপ দুখী হৈ থকাৰ সম্ভাৱনা আছে আৰু নিজৰ কেৰিয়াৰক লৈ চিন্তিত হ'ব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অভাৱনীয় ফলাফল লাভ কৰিব। এই মাহত আপুনি আপোনাৰ শিক্ষক আৰু জ্যেষ্ঠ ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ সমৰ্থনো পাব, যিটো আপোনাৰ ভৱিষ্যতৰ কৌশল সৃষ্টি কৰাত অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত বিবাহিত লোকসকলৰ পত্নী বা স্বামীৰ প্ৰতি প্ৰেম বৃদ্ধি পাব যদিও শহুৰেকৰ পৰা কিছু ক্ষোভৰ সন্মুখীন হ'ব লাগিব পাৰে, যাৰ ফলত তেওঁলোকৰ ব্যক্তিগত জীৱনতো ইয়াৰ প্ৰভাৱ পৰিব। ইতিমধ্যে সম্পৰ্কত থকা ব্যক্তিসকলে হয়তো নিজৰ সংগীৰ প্ৰতি আৱেগিক হৈ পৰিব আৰু স্বাস্থ্যৰ প্ৰতি চিন্তিত হৈ থাকিব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে আৰু কাৰোবাৰ লগত ইতিবাচক কথা বতৰা পাতি আছে, তেন্তে কথাবোৰ আগবাঢ়ি যাব। ইয়াৰ কাৰণে ঘৰত সুখৰ পৰিৱেশ থাকিব আৰু সকলোৱে আপোনাৰ আচৰণত বিশেষভাৱে প্ৰশংসা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হ'ব লাগিব, কাৰণ মংগল গ্ৰহ তেওঁলোকৰ ওপৰত অতি গধুৰ হৈ আছে। এনে পৰিস্থিতিত ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ পৰিহাৰ কৰি খাদ্যাভ্যাস ঠিক কৰি ৰাখক। আপোনাৰ পৰিয়ালৰ সদস্যসকলো যত্ন লওক যাতে কোনো গুৰুতৰ সমস্যাৰ সৃষ্টি নহয়। মাহৰ দ্বিতীয় সপ্তাহত উদ্বিগ্নতাৰ সমস্যা হ'ব পাৰে। যিসকলৰ উশাহ নিশাহ লোৱাত অসুবিধা হৈছে তেওঁলোকে নিজৰ বিশেষ যত্ন লওক। যদি আপুনি লগত এটা ইনহেলাৰ ৰাখে, তেন্তে আপোনাৰ লগত আৰু এটা অতিৰিক্ত ইনহেলাৰ ৰাখক, যাতে পিছত কোনো সমস্যা নহয়। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। ধনুৰাশি ব্যক্তিসকলৰ এক বিশেষ তথ্য এনেধৰণৰ, যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই মাহত আপুনি এক ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিন্তু আপোনাৰ ঘনিষ্ঠ কোনোবাই ইয়াত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টাও কৰিব। এনে পৰিস্থিতিত আপোনাৰ বাবে এটা কোমল আচৰণ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়, নহ'লে আপোনাৰ সম্পৰ্কটো ভাঙি যাব পাৰে। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি বাহিৰৰ কাম কাজৰ প্ৰতি অধিক আগ্ৰহী হ'ব। ঘৰত থকা সময়তো আপুনি বাহিৰত ঘটি থকা আদি যিবোৰ কাম, সেই কামত অতি মগ্ন হৈ থাকিব। আপুনি আপোনাৰ বেছিভাগ সময় নিজৰ ওপৰত যেনে টিভি, কম্পিউটাৰ, ছ'চিয়েল ছাইট আদিত বিশেষভাৱে কটাব।
ইয়াৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যসকলেও আপোনাৰ ওপৰত খং কৰি থাকিব পাৰে। মাহৰ তৃতীয় সপ্তাহত ভাই বা ভনীয়েকৰ স্বাস্থ্যৰ যত্ন লওক। তেওঁলোকৰ কিবা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। গতিকে কোনো গধুৰ বস্তু তুলিবলৈ নিদিব আৰু বাহিৰৰ খাদ্য খাবলৈ আপুনি নিদিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত নিশ্চিত ফলাফল পাব। এনে কিছুমান সুযোগ আহিব য'ত আপুনি বৃহৎ লাভ পাব আৰু কেতিয়াবা লোকচান বহন কৰিব লাগিব। মুঠতে আপুনি সঞ্চয় কৰি থাকিব আৰু কোনো ডাঙৰ সমস্যা নহ'ব। এই মাহটো চৰকাৰী চাকৰি কৰা ব্যক্তিসকলৰ বাবে আৰামদায়ক হ'ব আৰু তেওঁলোকে নতুন অভিজ্ঞতা শিকিব পাৰিব, যিবোৰ ভৱিষ্যতে অতি উপযোগী হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে এই মাহত সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ কাম অতি সহজ হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ হ'ব আৰু তেওঁলোকে ভাল ফলাফল লাভ কৰিব পাৰিব। স্কুল কলেজতো প্ৰশংসাৰ যোগ্য হ'ব। সেয়েহে পঢ়া শুনাত বিশেষ গুৰুত্ব দিব লাগিব। এই সময়ছোৱাত আপোনাৰ সহপাঠীসকলেও আপোনাক বহুত সহায় কৰিব। যদি আপুনি যিকোনো প্ৰজেক্টত কাম কৰি আছে তেন্তে সেইটো আপুনি সফলতা লাভ কৰা দেখিবলৈ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলা ছাত্ৰ ছাত্ৰীসকলে এই মাহত সন্তুষ্ট যেন দেখা যাব আৰু তেওঁলোকৰ মনোযোগ থাকিব নিজকে আৰু অধিক উন্নত কৰাত। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলৰ এই মাহত পত্নী বা স্বামীৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত পাৰস্পৰিক মতানৈক্য আৰু অধিক বৃদ্ধি পাব। এনে সময়ত ইগোক আপুনি আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু ইজনে সিজনক বুজিবলৈ চেষ্টা কৰক। সম্পৰ্কত বসবাস কৰা ব্যক্তিসকলৰ সম্পৰ্ক এই মাহত অধিক মধুৰ হৈ পৰিব আৰু দুয়োৰে আস্থা অধিক মজবুত হৈ পৰিব। যদি আপুনি কাৰোবাৰ লগত বিয়াৰ কথা পাতি আছে তেন্তে সিফালৰ কোনোবাই ইয়াত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। এই বিষয়ে আপুনি হয়তো দেৰিকৈ জানিব পাৰে। গতিকে এই বিষয়ে আগতীয়াকৈ সজাগ হওক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ প্ৰথম সপ্তাহত আপুনি কাহ আৰু চৰ্দিৰ দৰে সমস্যাত সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যি কেইদিনমানলৈকে থাকিব। এনে পৰিস্থিতিত চিন্তা নকৰিব, কাৰণ এইটো স্বাভাৱিক হ'ব আৰু কেইদিনমানৰ পিছত ই নোহোৱা হৈ যাব। আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব আৰু আন কোনো ধৰণৰ সমস্যা নাথাকিব। মানসিকভাৱে আপুনি কিবা এটা কথাত চিন্তিত হ'ব পাৰে আৰু কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰিব, যাৰ বাবে আপোনাৰ উদ্বেগ আৰু বৃদ্ধি পাব। এনে পৰিস্থিতিত আমাৰ পৰামৰ্শ যে যিয়ে নহওক আপুনি আপোনাৰ কোনোবা বন্ধু বা আত্মীয়ৰ লগত আপুনি শ্বেয়াৰ কৰিব লাগিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। মকৰ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি ঘৰৰ পৰা আঁতৰত কাম কৰি চাকৰিত সুখী নহয় তেন্তে এই মাহত আপোনাৰ বাটত কিছুমান ভাল সুযোগ আহিব, কিন্তু মনোযোগৰ অভাৱত সেইবোৰ আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। গতিকে এই বিষয়ে আগতীয়াকৈ সচেতন হৈ সকলোতে চকু ৰাখিবলৈ চেষ্টা কৰক। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ পৰিয়ালত এক সুখৰ পৰিৱেশ থাকিব আৰু আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ পাব, যেনে কোনোবাই নতুন চাকৰি পোৱা, ল'ৰা ছোৱালীয়ে ভাল নম্বৰলৈ উত্তীৰ্ণ হোৱা ইত্যাদি। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনাও আছে, যাৰ বাবে সকলোৰে মন তাৰ ওপৰত কেন্দ্ৰীভূত হৈ থাকিব। আপোনাৰ ককাৰ বা আপোনাৰ দাদাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে,
গতিকে যদি তেওঁ ইতিমধ্যে কোনো গুৰুতৰ ৰোগত ভুগি আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক আৰু মাজে মাজে তেওঁৰ ওচৰলৈ গৈ আপুনি তেওঁক খবৰ লৈ থাকিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ব্যৱসায়ৰ আগৰ দৰেই সুচাৰুৰূপে চলি থাকিব। কিছু সৰু সৰু লোকচান নিশ্চয় হ'ব যদিও সঞ্চয় বেছি হ'ব। আপোনাৰ পৰিয়ালৰ খৰচ বহুত পৰিমাণে হ্ৰাস পাব, যাৰ ফলত আপোনাৰ লাভ হ'ব। যদি আপুনি আপোনাৰ ধন শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিছে তেন্তে তাৰ পৰা লাভ পোৱাৰ সম্ভাৱনা অতি প্ৰবল। চৰকাৰী বিষয়াসকলে এই মাহত অন্যান্য কাম কাজৰ প্ৰতি অধিক আগ্ৰহী হ'ব আৰু ভৱিষ্যতক লৈ শংকিত হ'ব। ব্যক্তিগত কাম কৰা ব্যক্তিসকলে এই মাহত নতুন সুযোগ পাব পাৰে, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল'বলৈ আপুনি চেষ্টা কৰক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো ফেশ্বন, MBA বা সাংবাদিকতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে অতি ভাল ফলাফল পাব আৰু তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে মানসিক চাপৰ অনুভৱ কৰিব পাৰে, যাৰ বাবে তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব। উচ্চ মানসিক চাপৰ বাবে পৰীক্ষাত কম নম্বৰ পাব পাৰে। যদি আপুনি যিকোনো কলেজত নামভৰ্তিৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে আপোনাক কোনোবাই সঠিকভাৱে পৰিচালিত কৰিব, যিয়ে আপোনাৰ ভৱিষ্যতৰ পথ নিশ্চিত কৰিব। খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক আৰু ভালদৰে বিবেচনা কৰিহে যিকোনো সিদ্ধান্ত ল'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ পত্নী বা স্বামীৰ স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে আৰু তেওঁলোকৰ গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁৰ বিশেষ যত্ন লওক। যদি আপুনি তেওঁলোকৰ পৰা আঁতৰত থাকে তেন্তে তেওঁলোকক উপযুক্ত পৰামৰ্শ দিয়ক আৰু তেওঁলোকক বাহিৰলৈ ওলাই যাবলৈ নিদিব। সম্পৰ্কত থকা ব্যক্তিসকলে হয়তো নিজৰ সঙ্গীৰ পৰা কিছু উপহাৰ পাব, যিয়ে তেওঁলোকৰ মাজত প্ৰেম বৃদ্ধি কৰিব। এই মাহটো অবিবাহিত লোকসকলৰ হতাশ হ'ব আৰু প্ৰকৃত জীৱনসংগী বিচাৰিবলৈ আৰু বেছি সময় অপেক্ষা কৰিব লাগিব। এনে পৰিস্থিতিত হতাশ হোৱাৰ পৰিৱৰ্তে নিজৰ ওপৰত গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ সুস্থ হ'ব। যিহেতু বাহিৰত অতি গৰম, গতিকে এনে সময়ত ঠাণ্ডা বস্তু সেৱন কৰাটো নিশ্চিত কৰক আৰু চাহ কমকৈ খাব লাগে। শিশুৱে হৃদষ্ট্ৰ'কত ভুগিব পাৰে, গতিকে খেলি থাকোঁতে অতি সাৱধান হ'ব। যদি আপুনি বাহিৰত দুপৰীয়া বা ৰাতিৰ আহাৰ খায় তেন্তে এই মাহত সাধাৰণতে আপুনি যি ঠাইত খায় তাত আপুনি নাখাব। তাৰ পৰিৱৰ্তে আন ঠাইত আপুনি খাবলৈ চেষ্টা কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে কমলা ৰং। কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি কাৰোবাৰ ওপৰত কিছু সময়ৰ বাবে বিচলিত হৈ আছে তেন্তে তেওঁৰ কথা বা কামৰ প্ৰতি আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে এই মাহত তেওঁক আওকাণ কৰিলে বেছি ভাল হ'ব। এনে কৰিলে তেওঁলোকে নিজেই আপোনাৰ বাটৰ পৰা আঁতৰি যাব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ পৰিয়ালৰ বাবে খুবেই ভাল হ'ব আৰু সকলোৰে মাজত পাৰস্পৰিক ভাতৃত্ববোধ আৰু অধিক বৃদ্ধি পাব। আপোনাৰ লগত কিছুমান মানুহৰ যি পুৰণি মতানৈক্য আছে সেইবোৰ শেষ হৈ যাব আৰু আপোনাৰ সন্মান সকলোৱে মনত ৰাখিব। এই মাহত আপুনিও আপোনাৰ সম্পত্তিৰ সন্দৰ্ভত কিছু ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। যদি পৰিয়ালৰ
সম্পৰ্কীয় সন্দৰ্ভত কোনো পুৰণি বিবাদ চলি আছে, তেন্তে এই মাহত ইয়াৰ অন্ত পৰাৰ প্ৰবল সম্ভাৱনা আছে। সকলো সদস্যই একেলগে বহি এখন সভা অনুষ্ঠিত কৰিব আৰু আপোনালোকৰ সমস্যাটো সমাধান হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ব্যৱসায়ীসকলে ভাল লাভৰ ইংগিত পোৱা গৈছে আৰু গ্ৰাহকৰ সৈতে তেওঁলোকৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। যোৱা কেইবছৰমানত আপুনি যি ক্ষতিৰ সন্মুখীন হৈছে, এই মাহত তাৰ ক্ষতিপূৰণ দিয়া হ'ব। এই মাহত আপোনাৰ কিছুমান অভাৱনীয় কথা হ'ব পাৰে, গতিকে আপুনি সজাগ হৈ থাকক যাতে কোনো অসুবিধা নহয়। এই মাহটো শ্ৰমিক ব্যক্তিসকলৰ বাবে উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব। চৰকাৰী আৰু বেচৰকাৰী এই দুয়োটা কাম কৰা ব্যক্তিসকলৰ বাবে এই মাহটো এটা ভাল লক্ষণ কঢ়িয়াই আনিছে আৰু তেওঁলোকে নিজৰ কৰ্মস্থানত সফলতা লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অধিক কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি অসাৱধানতা অৱলম্বন কৰিলেও বিফল হ'ব পাৰে। সেয়েহে পঢ়া শুনাত বিশেষ গুৰুত্ব দিয়ক আৰু স্নাতকোত্তৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অন্যান্য কাম কাজত অধিক গুৰুত্ব দিব আৰু নতুন নতুন কথা শিকিবলৈ অধিক গুৰুত্ব দিব। এইবোৰ কথা ভৱিষ্যতে আপোনাৰ বাবে বহুত উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যিসকল অবিবাহিত তেওঁলোকেও এই মাহত নিজৰ ভৱিষ্যতক লৈ চিন্তা কৰিব আৰু একে কথাই চিন্তা কৰিব। সম্পৰ্কত বাস কৰা ব্যক্তিসকলৰ এই মাহত কিছুমান বিষয়ক লৈ সংগীৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে পাৰস্পৰিক মতানৈক্য বৃদ্ধি পাব পাৰে। যিসকলৰ ইতিমধ্যে বিবাহ হৈছে তেওঁলোকে তেওঁলোকৰ সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। পৰিয়াল আৰু ব্যৱসায় আদিৰ লগত জড়িত ব্যক্তিসকলে এই বিষয়ত তেওঁলোকে সহযোগীৰ পৰা উৎসাহ লাভ কৰিব, যিয়ে পাৰস্পৰিক বিশ্বাস দৃঢ় হ'ব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে হয়তো মাতৃৰ ফালৰ পৰা এক বিশেষ প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ আঁঠুৰ বিষৰ সমস্যাই আপোনাক অসুবিধাজনক হিচাপে সমস্যা দিব। মাহৰ মাজভাগত এই সমস্যা বৃদ্ধি পাব পাৰে, গতিকে ৰাতিপুৱা ফুৰিবলৈ যোৱাটো অভ্যাস কৰি লওক যাতে আপুনি সুস্থ হৈ থাকে। আপোনাৰ শৰীৰটো দুৰ্বল হৈ পৰিব পাৰে আৰু কামত মনোনিৱেশ কম হ'ব পাৰে। ঘৰুৱা কামৰ সন্দৰ্ভত কিছু চিন্তা থাকিব পাৰে, কিন্তু বেয়া দিন নাথাকিব। যদি আপুনি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে ইয়াৰ চিন্তাইও আপোনাক আমনি কৰিব পাৰে। এনে পৰিস্থিতিত কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে আপুনি অতি ভাল ফলাফল পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। মীন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি কিছুদিনৰ পৰা বিবাহৰ বাবে অপেক্ষা কৰি আছে আৰু তথাপিও সম্পৰ্কটো চূড়ান্ত হোৱা নাই, তেন্তে এই মাহত কিবা এটা অপ্ৰত্যাশিত কথা হ'ব পাৰে। গতিকে আগতীয়াকৈ সজাগ হৈ কোনো ভুল কৰাৰ পৰা বিৰত থাকক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ
শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰতে হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মে মাহটোত মীন ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত আপোনাৰ প্ৰশ্ন কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব। পুনৰ লগ পাম এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।